নমস্কাৰ, মই বেদান্ত কুমাৰ শৰ্মা আৰু নকৈ নোৱাৰো অনুষ্ঠানত আজি কেইটামান বিষয় আপোনালোকৰ কাষলৈ আনিব খুজিছোঁ। ভাৰত অতি সোনকালে হয়তো হিন্দু ৰাষ্ট্ৰ হোৱাৰ পিনে আগবাঢ়িব। RSSৰ প্ৰধান মোহন ভাগৱতে কালি RSSৰ শাখাৰ এখন মিটিঙত কয় যে ভাৰত আচলতেই হিন্দু ৰাষ্ট্ৰ। ইয়াত হিন্দুৰ আধিপত্য আছে, হিন্দুৱে হাজাৰ হাজাৰ বছৰ ধৰি বাস কৰিছে, গতিকে ভাৰত এখন হিন্দু ৰাষ্ট্ৰ। কিন্তু এই কথা মুকলিকৈ প্ৰথমবাৰৰ বাবে কোৱা শুনি নিশ্চয় অনুমান কৰিব পাৰি যে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে হয়তো ভাৰতক হিন্দু ৰাষ্ট্ৰৰ পিনে আগুৱাই লৈ যোৱাত কিবা এটা কৰিব। আৰু আমি সকলোৱে জানো যে ভাৰতীয় সংবিধানত ধৰ্ম নিৰপেক্ষ শব্দটো ইন্দিৰা গান্ধীয়ে পিছত সংশোধন কৰি আনিছিল। গতিকে এতিয়া অনুমান কৰিব পাৰি যে যিহেতু বিজেপিৰ চৰকাৰ আছে আৰু বিজেপিক যিহেতু প্ৰতিটো সময়তেই অভিযোগ কৰাই হয় যে ভাৰত হিন্দু ৰাষ্ট্ৰৰ পিনে তেওঁলোক সদায় কাম কৰে, গতিকে আমি মোহন ভাগৱতৰ কথাৰ পৰা এটা অনুমান কৰিব পাৰোঁ ভাৰত হয়তো হিন্দু ৰাষ্ট্ৰৰ পিনে অগ্ৰসৰ হ'ব। মোহন ভাগৱতে কালি কি কৈছিল সেইখিনি কথা শুনক। हम भारत माता के पुत्र हैं और इसलिए भारत माता के लिए जिएंगे मरेंगे। लेकिन भारत में भारत के लिए जिम्मेवार समाज कौन सा है? वो हिंदू समाज है, क्योंकि भारत हिंदू देश है, हिंदू राष्ट्र है। परंपरा से प्राचीन समय से यहां पर हिंदू लोग रहते आए हैं। हिंदू नाम बहुत बाद में आया। বিদেশ মন্ত্ৰী S. জয়শংকৰ এগৰাকী দক্ষ বিষয়া আছিল। বৰ্তমান মোদী মন্ত্ৰীসভাত তেওঁ বিদেশ মন্ত্ৰী। প্ৰথমবাৰৰ কাৰণে 1945 চনতে গঠন হোৱা UN এটা সংস্থা, আন্তৰ্জাতিক সংস্থা, এই সংস্থাটোক পোনপটীয়াভাৱে তেওঁ নিকাম্মা বুলি ক'বলৈ কুণ্ঠাবোধ কৰা নাই। কালি কৌটিল্য কনক্লেভত ভাষণ দি তেওঁ কয় যে এই UNে অপ্ৰয়োজনীয়ভাৱে কিছুমান ঠাই দখল কৰি আছে, এটা কোম্পানীৰ দৰে তেওঁলোকে কাম কৰে, তেওঁলোকৰ কাৰ্যত কোনো কাৰ্যদক্ষতা কৰ্মদক্ষতা নাই। আনকি ক'ভিডৰ সময়তো UNৰ যি ভূমিকা আছিল সেই ভূমিকা কোনো গুণেই কেতিয়াও প্ৰশংসা কৰিবলগীয়া নাছিল। প্ৰতিখন দেশেই নিজে নিজে ব্যৱস্থা লৈছিল, কিন্তু UNৰ দৰে এটা সংস্থা থকাৰ পিছতো তেওঁলোকৰ ভূমিকা আছিল সন্দেহজনক। প্ৰথমবাৰৰ বাবে এগৰাকী মন্ত্ৰীয়ে এনেদৰে UNৰ দৰে এটা সংস্থাক সতৰ্কবাণী শুনোৱাটো কিন্তু সঁচাই লক্ষণীয়। কালি শ্ৰী জয়শংকৰে কি মন্তব্য কৰিছিল আপোনালোকক অলপ শুনাব খুজিছোঁ। The UN in a way is like an old company, not entirely keeping up with the market, but occupying the space. And when it's behind times, in this world you have startups and innovation, so different people start doing their own things. Now, they would like to mainstream that into the market and see that the principal players are in tune with these trends. But when they are not, I think let's take the last 5 or 10 years. Probably the biggest thing which happened in our life was COVID. Now, think about what did the UN do on COVID? And I think the answer is not very much. আজি আৰু এটা বিষয় মই ক'ব খুজিছোঁ, সেইটো হ'ল যিটো বাতৰি মই দেখি নিজেও বৰ আঘাত হৈছোঁ যে উৎপল আৰু মণিকা নামৰ দুগৰাকী ল'ৰা ছোৱালীয়ে ইয়াৰ আগতেও বৃদ্ধাশ্ৰমক লৈ এটা বিতৰ্ক কৰিছিল, আকৌ পুনৰবাৰ বিতৰ্ক কৰিছে। গতিকে এই উৎপল আৰু মণিকাই এই বৃদ্ধসকলক লৈ ৰাজনীতি কৰাটো একেবাৰে গ্ৰহণযোগ্য নহয়। মই অসম চৰকাৰক অনুৰোধ কৰোঁ, তেওঁলোকৰ আওতাত পৰক বা নপৰক, এই বৃদ্ধ লোকসকলে যাতে জীৱনৰ বাকী সময়খিনি শান্তিৰে থাকিব পাৰে, এই উৎপল আৰু মণিকাক সম্পূৰ্ণভাৱে বৃদ্ধাশ্ৰমৰ পৰা আঁতৰাই দি চৰকাৰে স্থানীয়ভাৱেই হওক বা চৰকাৰৰ প্ৰতিনিধিয়ে হওক কাৰোবাক দি এখন কমিটি বনাই এই বৃদ্ধাসকলক এই আশ্ৰমত শান্তিত থাকিব দিয়াৰ ব্যৱস্থা কৰক। কাৰণ যিবিলাক অভিযোগ আহিছে, কোনোবা মণিকাক কোনোবাই সম্পত্তি দিছে, উৎপলে ৰাইজৰ টকা তুলিছিল, 1 কোটি টকাৰো বেছি টকা তুলি এটা গৃহ বনাইছে, তাৰপিছত বৃদ্ধাখিনিক
তাত থাকিবলৈ সুবিধা কৰি দিয়ে। এনেবোৰ কথা একেবাৰে ভাল নলগা কথা। গতিকে দুগৰাকীৰ মাজৰ কাজিয়াটো বৃদ্ধাখিনি যাতে কোনোমতেই প্ৰভাৱান্বিত নহয়, মই অসম চৰকাৰক, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰিছোঁ যাতে আপুনি অন্ততঃ চৰকাৰৰ এগৰাকী প্ৰতিনিধি, ইয়াৰ আগতেও এবাৰ আমি দেখিছিলোঁ অজন্তা নেওগ মন্ত্ৰী তেখেত গৈছিল, এইবাৰো এইটো একেবাৰে শেষ কৰি যাতে সমস্যাটো সমাধান কৰিব পাৰি, উৎপল আৰু মণিকাক বৃদ্ধাশ্ৰমৰ পৰা আঁতৰাই অন্ততঃ স্থানীয় নাগৰিক হওক, চৰকাৰৰ প্ৰতিনিধি হওক, কাৰোবাক দি এখন কমিটি বনাই এই বৃদ্ধাখিনিক যাতে জীৱনৰ বাকী সময়খিনিত শান্তি আনি দিয়ে, তাকেই কামনা কৰিছোঁ। দুৰ্গা পূজালৈ আৰু মাত্ৰ 2টা দিন আছে। গতিকে দুৰ্গা পূজাত সকলোৰে ব্যস্ততা বাঢ়িছে। বজাৰ, পাৰ্লাৰ সকলোতে যথেষ্ট ভিৰ দেখা গৈছে। অৱশ্যে যোৱা কেইদিনত বতৰ অলপ ডাৱৰীয়া আছিল, বৰষুণ আছিল, এতিয়া বতৰ ফৰকাল হৈছে। আমি আশা কৰিম বতৰ ফৰকাল হ'ব দুৰ্গা পূজাৰ সময়ত। গতিকে সকলোৰে শুভেচ্ছা জনাই এক দুৰ্গা পূজাৰ ওপৰত প্ৰতিবেদন। আহিনক কোনে আনে, নিয়ৰে ক'লেহি শেৱালীয়ে, আৰু শেৱালীয়ে ক'লে নিয়ৰে আনে। দুবৰীয়ে ক'লে কোমল হাঁহিৰে, দুয়োজনে দুয়োজনক। নৱকান্ত বৰুৱাৰ কথাখিনি ইমান সুন্দৰকৈ বীৰেন দত্তৰ কণ্ঠৰে নিগৰি আহে। সঁচাকৈয়ে নিয়ৰ, শেৱালী, কহুৱা আৰু আহিন মানেই দুৰ্গা পূজা। ল'ৰালি কালচোৱা শ্বিলঙত পাৰ কৰাৰ বাবেই দুৰ্গা পূজাৰ আমেজ অন্য দহোজনতকৈ সুকীয়া। দুৰ্গা পূজা মানে আমাৰ মাথো নতুন কাপোৰ, বেলুন আৰু পুতলা পিষ্টল। আধ্যাত্মিক দিশৰ কথা পিছতহে বুজিছিলোঁ। মহালয়াৰ ৰেডিঅ'ত দোকমোকালিতে বাজিল মানেই পূজাৰ আগমন। মহালয়া আজিও শুনো, কিন্তু বীৰেন্দ্ৰ ভদ্ৰৰ সেই কণ্ঠ আজি নাই। পূজাৰ সুৰ সোপাচাৰ একেই আছে, মন্ত্ৰধ্বনিও একেই আছে। সলনি হৈছোঁ আমি, সলনি হৈছে আমাৰ মানসিকতা। কিবা এষাৰ কোৱা মানেই সকলোৱে ৰাজনীতিৰ ৰং ছটিয়ায়। এইবাৰ পূজাৰ বতৰত গুৱাহাটীৰ ৰাস্তা পদূলিবোৰ ভাঙি ছিঙি বৰ বেয়া অৱস্থা হৈছে। চৰকাৰক দুখিছে, সঁচা। চৰকাৰে হেনো একো কাণসাৰ দিয়া নাই। আচলতে যদিও অলপ হ'লে ঠিক কৰি দিয়াৰ কথা আছিল, বতৰে দেখোন বিধি পথালি দি লুৰিণ অখিলতৰ লগতে থিয় দিছে। সকলো ঠিক হ'ব, সময়ে ক'ব। সিদিনা এজনী 10মান শ্ৰেণীৰ ছাত্ৰীৰ কথাখিনি শুনি ভাবিছিলোঁ, বৰ চিন্তাকৰ্ষক ছোৱালী। তাই কৈছিল, মই আৰু কেইবছৰমান পাছত বাহিৰলৈ পঢ়িবলৈ যাম। মোৰ বহুতো বিদেশী বন্ধু বান্ধৱী হ'ব। সিহঁত যেতিয়া আমাৰ গুৱাহাটীলৈ আহিব, তেতিয়ালৈকে আমাৰ গুৱাহাটীখন ইমান ধুনীয়া হ'ব, আমি দেখুৱাবলৈ ভাল পাম। মানুহবোৰে কিয় ইমান গালি পাৰি থাকে চৰকাৰক? আমাৰ ঘৰ ৰিন'ভেশ্যন বা পেইণ্ট কৰিলেওচোন ঘৰখনৰ অৱস্থা নোহোৱা হয়। কথাখিনি সঁচা। আমি আশাবাদী। এবাৰ যেনিবা পূজা অলপ কষ্ট কৰিয়েই চালোঁ। পিছত আমি কিমান সুখেৰে এই ফ্লাইঅভাৰবোৰ হৈ গ'লে ভালকৈ চাব পাৰিম। শাৰদীয় দুৰ্গাৰ আগমনে আমাৰ মন প্ৰাণ উতলা কৰে। সকলোৰে মনলৈ শুভ বুদ্ধি উদয় হওক। সনাতনী হিন্দু ধৰ্মৰ দুৰ্গা পূজা ভাৰতবাসীৰ সকলোৰে। আগৰ দৰে হিন্দু মুছলমান সকলোৱে আনন্দ কৰোঁ হওক এই দুৰ্গোৎসৱত। ধন্যবাদ। আজিলৈ ইমানেই। শুভৰাত্ৰি।